নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি ক'ম সঁচা ক'ম। নিৰ্বাচনী ফলাফল ওলাই গ'ল। মই যি ধৰণে নিৰ্বাচনী ফলাফল হ'ব বুলি ভাবিছিলোঁ, আখৰে আখৰে সেইদৰে নিৰ্বাচনী ফলাফল ওলাল। মই বুলি নহয়, অসমৰ সৰহসংখ্যক জনতাই বামপন্থী কংগ্ৰেছপন্থীসকলক বাদ দি আৰু একাংশ মুছলমান মিয়াক বাদ দি অসমৰ জনতাই যি ধৰণৰ নিৰ্বাচনী ফলাফল ওলাব বুলি ভাবিছিল, সেইদৰে নিৰ্বাচনী ফলাফল ওলাল। নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছত কালি মোৰ এক্সিট পোলেও 100% শুদ্ধ প্ৰমাণিত হৈছিল। 99.5 শুদ্ধ প্ৰমাণিত হৈছিল। মই অখিল গগৈ হাৰিব বুলি কৈছিলোঁ, একমাত্ৰ অখিল গগৈ জিকিলে। মই বিৰোধীত 5%ৰ অধিক হিন্দু বিধায়ক নাথাকোঁ বুলি কৈছিলোঁ। কাৰ্যত বিৰোধীত হিন্দু বিধায়ক দুজনেই থাকিল, এজন ডক্টৰ জয়প্ৰকাশ দাস আৰু আনজন হৈছে অখিল গগৈ। যি কি নহওক, মই নিজৰ কথা ক'ব বিচৰা নাই। কালি সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছিল নিৰ্বাচনত বিজেপি জিকাৰ বাবে। ইয়াৰ মাজত হঠাৎ ৰাতি মই এটা ফেচবুক পোষ্ট দেখিলোঁ। ফেচবুক পোষ্টটোত ডক্টৰ হীৰেণ গোহাঁই বুলি ভাবিলোঁ। ডক্টৰ হীৰেণ গোহাঁই ফেচবুক পোষ্ট বুলি অলপ দূৰ পঢ়িলোঁ। পঢ়ি লগে লগে মোৰ লাগিলে যে নহয়, এইটো ডক্টৰ হীৰেণ গোহাঁই পোষ্ট, এইটো হ'বই নোৱাৰে, এইটো কোনোবাই ভুৱা পোষ্ট এটা লিখিছে। এই পোষ্টৰ জৰিয়তে আচলতে ডক্টৰ হীৰেণ গোহাঁইক তুচ্ছ তাচ্ছিল্য কৰা হৈছে। কিয়নো হীৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে এনেধৰণৰ মন্তব্য বা এনেধৰণৰ বক্তব্য নিলিখে বুলি মোৰ দৃঢ় বিশ্বাস আছিল। কিন্তু আজি পুৱা বিভিন্ন মাধ্যম পৰীক্ষা কৰি গম পালোঁ নহয়, আচলতে মই যিখিনি লেখা দেখিছিলোঁ সেয়া সঁচাকৈয়ে ডক্টৰ হীৰেণ গোহাঁইয়ে লিখিছে। লগে লগে মোৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ প্ৰতি সাংঘাতিক পুতৌ বুজিছে। মই অন্তৰে কৈছোঁ, ডক্টৰ হীৰেণ গোহাঁই ছাৰক মই বিভিন্ন সময়ত সমালোচনা কৰিছোঁ, কিন্তু ছাৰক এটা সময়ত মই ভালো পাইছিলোঁ। মই যেতিয়া অসমীয়া খবৰ কাকতখনৰ সম্পাদকৰ দায়িত্বত আছিলোঁ, মোৰ এতিয়াও মনত আছে, ডক্টৰ হীৰেণ গোহাঁই ছাৰ ইউনিভাৰ্চিটিৰ অধ্যাপকৰ কলনীত আছিল। মই নিজে সন্ধিয়া গৈ ছাৰৰ লগত আৰ্টিকুল আনিছিলোঁ। ছাৰে মোক বিভিন্ন সময়ত প্ৰবন্ধ দিছিল। তেতিয়া মই অসমীয়া খবৰত সেই প্ৰবন্ধবোৰ প্ৰকাশ কৰিছিলোঁ। ছাৰে বিভিন্ন সময়ত বিভিন্ন এডভাইচ দিছিল। কিন্তু লাহে লাহে মই অনুভৱ কৰিলোঁ যে ডক্টৰ হীৰেণ গোহাঁই ছাৰ অলপ আউটডেটেড হৈ গৈছে। সামাজিক পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত ডক্টৰ হীৰেণ গোহাঁই জ্ঞান কমাত নাইকিয়া হৈ পৰিছে। মই ভাবোঁ যে কালি ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ লেখাটো পঢ়াৰ পিছত মই ছাৰক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ, ছাৰ, আপুনি অলপ অৱসৰ লোৱাৰ সময় হৈ পৰিছে। আপুনি কিছু জিৰণি লোৱাৰ প্ৰয়োজন হৈছে। আপুনি এতিয়া ৰাজনীতিৰ ওপৰত লিখিব নালাগে, আপোনাৰ বয়স হৈছে। পাৰিলে ইংৰাজী সাহিত্যৰ ভাল ভাল লেখা পঢ়ক, ভাল উপন্যাস পঢ়ক, আৰু পাৰিলে কংগ্ৰেছৰ লিফলেট নামৰ কাকতখন আপোনাৰ ঘৰত যে বিনামূলীয়াকৈ দিয়ে, সেই কাকতখন লোৱাটো বন্ধ কৰক, পঢ়াটো বাদ দিয়ক, ফেচবুক চোৱাটো বাদ দিয়ক, ঘৰত বহি পেলাই ভাল ভাল হিন্দী গান শুনক, পুৰণি গান শুনক, ভাল কিতাপ পঢ়ক। আৰু এই ফেচবুক চাই বা সেই কংগ্ৰেছৰ লিফলেটৰ নিচিনা বাতৰি কাকত পঢ়ি বা একাংশ টেলিভিশ্যন চেনেল চাই আপুনি ৰাজনৈতিক সমীক্ষকৰ দৰে, বিশ্লেষকৰ দৰে লিখিব যোৱাটো বাদ দিয়ক। নহ'লে আপুনি কেইদিনমানৰ পিছত হাঁহিয়তিৰ পাত্ৰ হ'ব। আপোনাক সন্মান সহকাৰে মই অনুৰোধ জনাইছোঁ। মই এই কথাষাৰি কিয় ক'লোঁ সেয়া আপোনালোকক ব্যাখ্যা কৰিব বিচাৰিছোঁ। প্ৰত্যাশিতভাৱে দেশৰ প্ৰায়বোৰ এক্সিট পোলে কোৱাৰ দৰে বা মই কোৱা এক্সিট পোলৰ দৰে কালি নিৰ্বাচনী ফলাফলত NDA ব্যাপক ভোটত জিকিলে। শোচনীয়ভাৱে পৰাস্ত হ'ল কংগ্ৰেছ। ইয়াত ডক্টৰ হীৰেণ গোহাঁই ছাৰে বৰ দুখ পালে। হীৰেণ গোহাঁই ছাৰে ৰাতি লিখিলে, এই নিৰ্বাচনী ফলাফলক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি। ডক্টৰ গোহাঁইয়ে যিবোৰ কথা ক'লে তাৰ মাজত কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা বিজেপিক লাভালাভ কৰিবলৈ চেষ্টা চলোৱা হৈছিল। একদম সত্য কথা, মিছা কথা নহয়। এইটো ছাৰৰ লগত মই একমত। আৰু ছাৰে সন্দেহ প্ৰকাশ কৰিছে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে কেনেকৈ জিকিলে। প্ৰদ্যুৎ বৰদলৈ সমষ্টিৰ মানুহে ভালদৰে নাজানে আৰু ভূপেন বৰাক বিশ্বাসত ল'ব পৰা নাই। ছাৰে লিখিছে, প্ৰদ্যুৎ বৰদলৈ সমষ্টিৰ মানুহে ভালদৰে নাজানে আৰু ভূপেন বৰাক বিশ্বাসত ল'ব পৰা নাই। তেওঁলোকে কেনেকৈ নিৰ্বাচনত এনে চমকপ্ৰদ ফলাফল দেখুৱাব পাৰে সেয়া ৰহস্যজনক। ছাৰে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা জিকাত আচৰিত প্ৰকাশ কৰিছে। মই হীৰেণ গোহাঁই ছাৰক ক'ব বিচাৰিছোঁ, ছাৰ, এই যে বিজয় গুপ্তা বৰা মানুহজন জিকিলে, তেওঁ কেনেকৈ জিকিলে? এই যে জ্ঞানশ্ৰী বৰা বুলি ছোৱালীজনীক হৰুৱাই ৰূপজ্যোতি কুৰ্মী জিকিলে, তেওঁ কেনেকৈ জিকিলে? এই যে গৌৰৱ গগৈ নামৰ মানুহজনক হিতেন্দ্ৰ নাথ গোস্বামীয়ে হৰুৱালে, কেনেকৈ হৰুৱালে? তেওঁলোকে যেনেকৈ জিকিলে, হিতেন্দ্ৰ নাথ গোস্বামী, বিজয় গুপ্তা বা ৰূপজ্যোতি কুৰ্মী অথবা হিমাংশু শেখৰ বৈশ্য অথবা মানৱ ডেকা যেনেকৈ জিকিলে, ঠিক একেদৰে জিকিলে ছাৰ প্ৰদ্যুৎ বৰদলৈ আৰু আমাৰ ভূপেন বৰা। আপুনি কৈছে প্ৰদ্যুৎ বৰদলৈ সমষ্টিৰ মানুহে নাজানে। সমষ্টিৰ মানুহে প্ৰদ্যুৎ বৰদলৈক জানিব নালাগে ছাৰ। ছাৰ, তেওঁলোকে কোনটো দলৰ পৰা জিকিলে সেইটো কথা বুজি লওক। সেই দলটোৰ নাম হৈছে বিজেপি। সেই দলটোৰ নাম কংগ্ৰেছ নহয় বা আপোনাৰ প্ৰিয় AIUDF নহয়। কংগ্ৰেছত এতিয়া কোনো সংগঠন নাই, AIUDFৰ কোনো সংগঠন নাই, কিন্তু বিজেপি এনে এটা দল বুথ পৰ্যায়ত তেওঁলোকৰ শক্তিশালী স্থিতিত আছে। এই মুহূৰ্তত বিজেপিৰ সভাপতিয়ে মোৰ কাৰ্যালয়ত বহি যদি কয়
2ঘণ্টাৰ ভিতৰত মোক 10,000 মানুহলৈকে সত্যৰ কাৰ্যালয়ৰ বাহিৰত বিজেপিৰ 10,000 মান লগে লগে হাজিৰ হ'ব। এয়া বিজেপিৰ সাংগঠনিক দিশৰ নিয়ম। সেই কথাটো হীৰেণ গোহাঁই ছাৰে বুজি নাপায়। বিজেপিয়ে ছাৰ আপোনাৰ দৰে লেখা পঢ়ি পঢ়ি অংক নকৰে। বিজেপি দলটো ছাৰ আপোনাৰ লেখা পঢ়ি পঢ়ি চৰকাৰ আহিব বুলি ভাবাৰ দৰে গৌৰৱ গগৈৰ দৰে নাটক নকৰে। অখিল গগৈ বা লুৰিণজ্যোতি গগৈৰ দৰে শিষ্য আপোনাৰ শিষ্য থাকিব পাৰে, তেনেকুৱা শিষ্য কিন্তু বিজেপিত নাই ছাৰ। বিজেপিয়ে সাংগঠনিক দিশবোৰ চাই গঠন কৰে। বিজেপি এনে এটা দল, হীৰেণ গোহাঁই ছাৰ আপুনি যদি প্ৰদ্যুৎ বৰদলৈৰ স্থানত দিছপুৰৰ পৰা এই নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচন খেলিলেহেঁতেন, আপুনি নিজে জিকিলেহেঁতেন, জিকাৰ পিছত আপুনি লিখিলেহেঁতেন দিছপুৰৰ মানুহে মোক চিনি নাপায়, মই কেনেকৈ জিকিলোঁ, মই নিজেই বুজি পোৱা নাই। এয়া হৈছে বিজেপিৰ শক্তি, সংগঠনৰ শক্তি। বিজেপিৰ ভোটাৰে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়া নাই। বিজেপিৰ ভোটাৰে ভূপেন বৰাক ভোট দিয়া নাই। বিজেপিৰ ভোটাৰে ভোট দিছে বিজেপিৰ ভোটাৰে ভোট দিছে হিমন্ত বিশ্ব শৰ্মাক। বিজেপিৰ ভোটাৰে ভোট দিছে নৰেন্দ্ৰ মোদীক। এই কথাটো হীৰেণ গোহাঁই ছাৰ আপুনি জনাটো খুবেই প্ৰয়োজন। আপুনি এই লেখাটোত বৰ আমোদজনক কথা এটা লিখিছে যে কাৰ্বি আংলঙত কৰ্পৰেট গোষ্ঠীৰ বিৰুদ্ধে মানে অল আছাম হিলছ পিপুলছ পাৰ্টীৰ জন ইংটি কাঠাৰ দৰে নেতাসকলে দীৰ্ঘদিন ধৰি জনতাৰ কাষত থাকি কাম কৰি আহিছিল। কি কাম কৰি আহিছিল সেইবিলাকে আপুনি জানি লওক। কাৰ্বি আংলং বা ক'ৰবাত আদানীয়ে যেতিয়া মাটি লয় আপোনাৰ গাত ধৰফৰাই যায়। আপোনাৰ নহয়, আপোনাৰ আৰু প্ৰিয় শিষ্য নে প্ৰিয় গুৰু নাজানো, এই যে ৰাহুল গান্ধী বোলাজন, তেওঁৰ ধৰফৰণি উঠে। নিৰ্বাচনৰ এই ব্যস্ততাৰ মাজত সকলোৱে অংক কৰিছে জিকিম হাৰিম, বেংগলত কি হ'ব, পণ্ডিচেৰীত কি হ'ব, অসমত কি হ'ব। আপোনাৰ ৰাহুল গান্ধী ব্যস্ত আছে আন্দামান নিকোবৰ ফুৰিবলৈ যোৱা নাই। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ একাংশ গছ গছনি দেখুৱাই কৈছে এইবোৰ কাটি ইয়াত আদানীয়ে প'ৰ্ট বনাব। হয়, আদানীক তাত প'ৰ্ট বনাবলৈ দিছে। প'ৰ্ট বনাবলৈ এইবাবে দিছে যাতে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ দেশ বিদেশৰ পৰা বিভিন্ন জাহাজ আহি তাত সামগ্ৰী নমাব পাৰে। ভাৰতৰ যাতে এটা ভাল প'ৰ্ট হয়, এই প'ৰ্ট নোহোৱাৰ বাবে এই জাহাজবোৰ শ্ৰীলংকাত নামিবলগীয়া, কলম্বোত নামিবলগীয়া, মালয়েছিয়াত নামিবলগীয়া হয়। ৰাহুল গান্ধীয়ে ইয়াৰ বিৰোধিতা কৰিছে। এই যে আদানীক অসমত মাটি দিছে, আদানীক ঘৰ বনাবলৈ মাটি দিয়া নাই। আপোনাৰ যদি পইচা আছে হীৰেণ গোহাঁই ছাৰ, আপোনাৰ লগত যদি কোনো ভাল পুঁজিপতি আছে লৈ আনক না। ভাল যদি ইণ্ডাষ্ট্ৰি খুলিব বিচাৰে, অসমীয়া লোক যদি সংস্থাপন দিব বিচাৰে, এইখন চৰকাৰে আপোনাৰ দলকো আপোনাৰ কৰ্পৰেট গোষ্ঠীকো মাটি দিব। কাৰ্বি আংলঙত মাটি দিব ওলাইছে আদানীক উদ্যোগ স্থাপনৰ বাবে। আৰু ইয়াৰ বিৰুদ্ধে জন ইংটি কাঠাই প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, কিন্তু জন ইংটি কাঠৰ যিটো দল কেৱল কাৰ্বিক লৈ ৰাজনীতি কৰে, অনা কাৰ্বিৰ বিৰুদ্ধে সদায় মাত মাতে। কাৰ্বি আংলং এনে এখন জিলা বা এনে এখন স্থায়িত্ব পৰিষদ য'ত কাৰ্বিতকৈ অনা কাৰ্বিৰ সংখ্যা বেছি আছে। গতিকে একাংশ উগ্ৰ কাৰ্বি লোকে আপোনাৰ দৰে উগ্ৰ বুদ্ধিজীৱীৰ দৰে বা উগ্ৰ বামপন্থীৰ দৰে একাংশ লোকে জন ইংটি কাঠাৰক সমৰ্থন কৰিব পাৰে, জন ইংটি কাঠাৰ দলক সমৰ্থন কৰিব পাৰে। কিন্তু কোনো এজন অনা কাৰ্বি লোকে জন ইংটি কাঠাৰ দলক সমৰ্থন নজনায়। আজি যে BPF ভাল ফলাফল দেখুৱাইছে, কেৱল বড়োৰ ভোটৰ বাবে BPF ভাল ফলাফল দেখুওৱা নাই। BPF বড়োৰ লগতে অনা বড়োৰ মাজত আস্থা স্থাপন কৰিবলৈ সক্ষম হৈছে। কাৰ্বি আংলঙত যে এই তুলিৰাম ৰঙানৰ নেতৃত্বত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, কেৱল কাৰ্বি ভোটাৰৰ বাবে নহয়, কাৰ্বিৰ লগতে অনা কাৰ্বি ভোটৰ জৰিয়তে, যিটো কাম জন ইংটি কথাৰে কৰিব নোৱাৰিলে। এজন ব্যুৰ'ক্ৰেট হঠাৎ ৰাজনীতিবিদ হৈ গ'ল, তেওঁৰ প্ৰতি আপুনি সাংঘাতিক আশা কৰে। ডক্টৰ হীৰেণ গোহাঁই ছাৰ, মনত পৰিছে আপোনালৈ হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত আপুনিও নেতৃত্ব লৈছিল গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি নামৰ গছ নামৰ এটা সংগঠন খুলি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপোনাৰ দলৰ পৰা বাছি বুদ্ধিজীৱীক থিয় কৰাইছিল। ফলাফল কি হৈছিল? শূন্য। হিতেশ্বৰ শইকীয়াৰ দিনতে অসমৰ ভোটাৰে আপোনাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। আৰু এতিয়াও আপুনি সেই একে কাম কৰি আছে 35 বছৰৰ পিছত। ছাৰ, ৰাজনীতিৰ পৰা অৱসৰ লওক, নহ'লে আপুনি যথেষ্ট অপমানৰ সন্মুখীন হ'ব। এইদৰে যি মন যায় তাকে নিলিখিব। বা বেছিক কথাটো জানিবলৈ চেষ্টা কৰক। কিবা কাৰণত ৰাজনীতি কিবা অৱাক নুবুজিলে আমাক সুধিব, আমি আপোনাক বুজাই দিম। ৰাজনীতিত মই ভাবোঁ আপোনাতকৈ আমি বহুগুণে ওপৰত আছোঁ। ইয়াক শিকাটো প্ৰয়োজন। ছাৰৰ ওচৰত পুনৰ ক্ষমা বিচাৰিছোঁ। ছাৰ, এনেকুৱা কথা নিলিখিব, আপুনি অৱসৰ লওক। আপোনাক মই ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ কোৱা নাই। আপুনি ভগৱান বিশ্বাস কৰে নে নাজানো। আপুনি বামপন্থী নেতা, আপুনি ঘৰত বহি ভাল কিতাপ পঢ়ক। মোৰ এতিয়াও মনত আছে, অসম আন্দোলনৰ সময়ত আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক কলনীত আছিল। আপোনাৰ ঘৰৰ ওপৰে হেলিকপ্টাৰ জালে আপুনি আশংকা প্ৰকাশ কৰিছিল, ৰয়ে আপোনাৰ গতিবিধি নিৰীক্ষণ কৰিছে। আজিৰ পৰা 45 বছৰ আগতে আপোনাৰ সেই আছিল ধ্যান ধাৰণা। গতিকে এতিয়া আপোনাৰ ধ্যান ধাৰণা কি হ'ব পাৰে অসমৰ ৰাইজে জানে। ক্ষমা খুজিছোঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰ। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।